আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মই ডিমৰা আঞ্চলিক সমিতিৰ সভাপতি হয় ইছাক লগুন। আজি আমাৰ এই সোণাপুৰ চাৰ্কল আণ্ডাৰত আমি ভোকাগো গাঁৱত আহিছোঁ আৰু ইয়াতে আমাৰ আদিবাসী মানুহৰ বিভিন্ন সমস্যা আছে, যেনেকৈ বিশেষকৈ আমি ভূমি সমস্যা লৈ পেলাই সমাধানৰ কাৰণে আৰু মানুহৰ মাজত সজাগতা কৰাৰ কাৰণে তেওঁলোকক আমি একত্ৰিত কৰিছোঁ। কাৰণ আমাৰ আদিবাসী মানুহৰ মাটি বুলি ক'বলগীয়া হ'লে যথেষ্ট আছে, কিন্তু তেওঁলোকে মাটিখিনি সংৰক্ষণ কৰিব পৰা নাই আৰু এই মাটিখিনি তেওঁলোকে কেনেকৈ সংৰক্ষণ কৰিব পাৰিব, এই সংৰক্ষণৰ কাৰণে কি কি চৰকাৰৰ লগত আঁচনিবোৰ আছে, কেনেকুৱা ধৰণৰ ইয়াৰ তেওঁলোকে সুবিধা ল'ব পাৰিব, এই সুবিধাসমূহ তেওঁলোকক অৱগত কৰাইছোঁ আৰু তেওঁলোকৰ মাজত ভূমিৰ যিটো আমাৰ প্ৰাপ্য হয় সেই প্ৰাপ্যখিনি তেওঁলোকে যাতে বেলেগত যাতে বিকিব নালাগে, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ৰাখে, সেই সম্পৰ্কত তেওঁলোকক মানে সজাগতা কৰিছোঁ। আৰু লগতে বিশেষকৈ আমি ইয়াতে দেখিবলৈ পাইছোঁ তেওঁলোকৰ মাজত ইতিমধ্যে আমাৰ দাদাই কৈছে যে ৰাইতী খতিয়ানৰ মাটি তেওঁলোকৰ ইতিমধ্যে আছে। 1971 এক্টৰ মতে যিখিনি আমাৰ মানুহখিনি পাব লাগে সেইখিনি তেওঁলোকে পাবই। আৰু তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আঞ্চলিক কমিটি আৰু যৌথভাৱে কামৰূপ জিলা কমিটি আজি একেলগে আমি এই সজাগতা সভা আমি আয়োজন কৰিছোঁ আৰু তেওঁলোকক অৱগত কৰিছোঁ যে তেওঁলোকে কোনো ধৰণৰ ভয় খাব নালাগে। আগন্তুক দিনত আকৌ বসুন্ধৰা 0.3 আহি আছে, তেওঁলোকক এই বসুন্ধৰা আবেদন কৰাৰ কাৰণে আমি তেওঁলোকক সহায় কৰিম, তাৰ কাৰণে তেওঁলোকক মানে অৱগত কৰাইছোঁ আৰু সজাগতা কৰিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি মই ৰাজেশ পেকেটা সাধাৰণ সম্পাদক, আৰু আজি আমি সোণাপুৰ চাৰ্কলৰ অন্তৰ্গত ভকুৱাগোগ গাঁৱত আহিছোঁ আৰু ইয়াত আদিবাসী মানুহৰ বিভিন্ন সমস্যাৰ লগতে বিশেষ কৰি মাটি বায়ুৰ সমস্যা এটা চলি আছে ইয়াত। আৰু আমি গাঁৱত মানুহৰ লগত কথা পাতি গম পালোঁ যে ৰাইতী খতিয়ানৰ মাটি আছে আৰু ৰাইতী খতিয়ান আইন অনুযায়ী 1971 যিটো ৰাইতী খতিয়ানৰ আইন আছে সেই আইন অনুযায়ী যিখিনি ৰায়তী মানুহ আছে সেই ৰায়তীখিনিয়ে সেই মাটি আইনৰ মতে পাব লাগে। আৰু আমি সেইটোকে চেষ্টা কৰি আছোঁ যে যোৱা বসুন্ধৰাত 2.0 যিটো আছাম গভৰ্ণমেণ্টৰ আঁচনি আছিলে তাত বহু মানুহৰ আমি আবেদন কৰিছিলোঁ, কিন্তু তাত ৰিজেক্ট কৰাৰ এটা কাৰণ দেখাইছে যে ৰাইতী মানুহখিনিৰ স্বত্বটো নাই। আৰু এই আইন মতে ৰায়তে মাটি পোৱাটো 100% পাব লাগে সেইটো লিখা আছে, কিন্তু কি কাৰণে ৰিজেক্ট কৰিলে আমি এইটো কামৰূপ জিলা মেট্ৰৰ যিজন আয়ুক্ত আছে তেওঁৰ লগত আজি আমি কথা পাতিম আৰু ইয়াৰ যিটো ৰাইতী খতিয়ানৰ যিটো সমস্যা আছে সেই সমস্যা লৈ পেলাই আমি তেওঁক অৱগত কৰিম আৰু সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি ৰাইজৰ লগত আমি এটি মিটিঙত বহিছোঁ।